হাউলী হজৰত উমৰ মডেল একাডেমী চমুকৈ সোমাৰ ছাত্ৰ একতা আৰু বঁটা বিতৰণী সভা সম্পন্ন। নামনি অসমৰ বৰপেটা জিলাৰ হাউলীৰ অন্যতম ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠান হজৰত উমৰ মডেল একাডেমী চমুকৈ সোমাৰ ৩৪ সংখ্যক ছাত্ৰ একতা আৰু বঁটা বিতৰণী সভা ২২ আৰু ২৩ নৱেম্বৰত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হয়। সভাৰ অন্তিম দিনা অৰ্থাৎ ২৩ নৱেম্বৰ আবেলি ২ বজাত অসম ফালাহ ছ'চাইটি তথা হোমা পৰিচালনা সমিতিৰ সভাপতি অধ্যাপক জহুৰুল ইছলাম মোল্লাৰ পৌৰোহিত্যত মুকলি সভা অনুষ্ঠিত হয়। সভাখনত কৰিমগঞ্জ জিলাৰ অৱসৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডক্টৰ শামছুল আলম, হাফলং চৰকাৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মিজানুৰ ৰহমান, জামাতৰ জাহিদা বাতুল আদিয়ে উপস্থিত থাকি শিক্ষাৰ্থীসকলৰ লগতে অভিভাৱকসকলক উদ্দেশ্যি কিছু পৰামৰ্শমূলক বক্তব্য আগবঢ়ায়। উক্ত সভাত অৱসৰপ্ৰাপ্ত অতিৰিক্ত আৰক্ষী অধীক্ষক শওকত আলী আহমেদ, অৱসৰপ্ৰাপ্ত শিক্ষক হাছান আলী, জামাতৰ নামনি অসমৰ সংগঠক ছফিকুল ইছলাম, হোমাৰ প্ৰাক্তন সম্পাদক ছাদুল্লাহ হক সহ ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইয়াৰ পূৰ্বে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে হোমাৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ আব্দুল আজিজে। বৰপেটা ৰোডৰ পৰা আলম সৰোৱাৰৰ সহযোগত হাউলীৰ পৰা দিদাৰ হুছেইনৰ চণ্ডীনাৰায়ণ বৰুৱাৰ ৰাজহাউলীত হাউলীক জ্ঞানৰ আলোকেৰে উজ্জীৱিত কৰি অসমৰ প্ৰেক্ষাপটত এক স্বকীয় পৰিচয় গঢ়ি তোলাৰ কাৰণে আজিৰ পৰা ৩৪ বছৰ আগত আমালোকৰ অগ্ৰজসকলে প্ৰতিষ্ঠা কৰিছিল হজৰত উমৰ ৰাদিয়াল্লাহু তাআলা আনহু মডেল একাডেমী। আজি আমি ৩৪তম বাৰ্ষিক অধিৱেশন উপলক্ষে ইয়াতে সমবেত হৈছোঁ। আমি অতিকৈ আনন্দিত হৈছোঁ যে আমালোকক অতিথি হিচাপে উপস্থিত থকাৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছে। ইতিমধ্যে কৰিমগঞ্জ জিলাৰ জইণ্ট ডাইৰেক্টৰ স্বাস্থ্য বিভাগৰ ডক্টৰ শামছুল আলম চাহাবে তেখেতৰ বক্তব্য দাঙি ধৰিছে। হাফলং গভৰ্ণমেণ্ট কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ মিজানুৰ ৰহমান চাহাবেও আমালোকৰ অতিথি হিচাপে অংশগ্ৰহণ কৰিছে। অতিকৈ গৌৰৱৰ কথা এয়ে যে আমালোকৰ ছাত্ৰ ডক্টৰ উবাইদুল্লাহ আহমেদ খান, যিজন এতিয়া PA চাংমা ইণ্টাৰনেশ্যনেল মেডিকেল কলেজ এণ্ড হস্পিটেলৰ এছিষ্টেণ্ট প্ৰফেচাৰ, তেখেতেও আমালোকৰ অতিথি হিচাপে উপস্থিত থকাৰ কথা। আমি অতিকৈ আনন্দিত হৈছোঁ এইকাৰণেই যে বৰপেটাৰ পুলিচ অধীক্ষক সুশান্ত বিশ্ব শৰ্মা তেখেতেও আমালোকৰ মাজত উপস্থিত হ'বহি ৰাতি ৮ বজাৰ আগত। আৰু আমালোকৰ অতিকৈ প্ৰিয়জন হাউলীৰ সন্তান, যাক লৈ হাউলীয়ে গৌৰৱ কৰিব পাৰে, তেখেত হৈছে হেমেন দাস, অসম সচিবালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান সচিব। তেখেতেও আমালোকৰ অতিথি হিচাপে অংশগ্ৰহণ কৰিব। আমি আজিৰ এই ক্ষণত অতিকৈ আনন্দ প্ৰকাশ কৰিছোঁ, সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ আৰু আমি আশা কৰিছোঁ ইতিমধ্যেই আমি হজৰত উমৰ ৰাদিয়াল্লাহু তাআলা আনহু মডেল একাডেমীৰ পৰা অসমক তথা ভাৰতক উচ্চমানৰ মানৱ সম্পদ অৱদান ৰাখিব পাৰিছোঁ। IIT গুৱাহাটীৰ গোল্ড মেডেলিষ্ট হৈ ওলাই আহিছে আমালোকৰ ছাত্ৰই। আজি আমালোকৰ ছাত্ৰই আমেৰিকাৰ বিশ্ববিদ্যালয়ত গৱেষণাৰত, আমালোকৰ ছাত্ৰ টাটা মহাকাশ বিজ্ঞান কেন্দ্ৰত সহযোগী বিজ্ঞানী হিচাপে কৰ্মৰত, আমালোকৰ ছাত্ৰ ইছৰোত কৰ্মৰত। আজিৰ তাৰিখত অসমৰ যিকেইখন মেডিকেল কলেজ আছে, প্ৰায় প্ৰতিখন মেডিকেল কলেজতে আমালোকৰ ছাত্ৰ আছে। ভাৰতৰ উচ্চমানৰ যি বিশ্ববিদ্যালয় আছে, জামিয়া মিলিয়া ইছলামিয়া, আলিগড় মুছলিম ইউনিভাৰ্চিটি, জৱাহৰলাল নেহেৰু ইউনিভাৰ্চিটি, দিল্লী ইউনিভাৰ্চিটি আমালোকৰ ছাত্ৰ আছে, IITত আমালোকৰ ছাত্ৰ আছে। আমি সকলোৰে পৰা সহায় সহযোগিতা কামনা কৰিম যাতে আমি এটা ডিফাৰেঞ্চ দিব পাৰোঁ
আমালোকৰ ছাত্ৰসকলক আমি নৈতিক মূল্যবোধেৰে আধুনিক শিক্ষাৰে শিক্ষিত কৰিব বিচাৰোঁ, যিসকলে আমালোকক এক নতুন সমাজ উপহাৰ দিব, যি সমাজত মানে প্ৰগতিৰ নিৰ্দেশনা থাকিব। আমালোকৰ ছাত্ৰ ছাত্ৰীসকল এনেকুৱা মূল্যবোধ লৈ ডাঙৰ হ'ব, যিসকলে নীতিৰ কথা ক'ব, আদৰ্শৰ কথা ক'ব, কেৱল মুখেৰে নক'ব, তেওঁলোকৰ কৰ্ম আৰু তেওঁলোকৰ আদৰ্শৰে ক'ব। ইতিমধ্যে আমি আমালোকৰ ছাত্ৰৰ জৰিয়তে এইটো প্ৰতিষ্ঠা কৰিব পাৰিছোঁ। আমালোকৰ ছাত্ৰ বৰপেটা কেঞ্চাৰ হস্পিটেলত মেডিকেল অফিচাৰ হিচাপে কৰ্মৰত। তেওঁলোকে য'তেই আছে আমি তেওঁলোকৰ প্ৰতি এইটোৱেই আহ্বান, তেওঁলোকে আদৰ্শ যাতে, মানৱতা যাতে জীয়াই ৰাখে, আদৰ্শ যাতে জীয়াই ৰাখে, নীতি যাতে জীয়াই ৰাখে, এক নতুন নৈতিকতাপূৰ্ণ সমাজ গঢ় দিয়াৰ ক্ষেত্ৰত যাতে তেওঁলোকৰ অৱদান থাকে, এয়াই তেওঁলোকৰ ওচৰত আমি আবেদন কৰোঁ। আৰু আমি সকলোৰে প্ৰতি আবেদন ৰাখিছোঁ, এই ক্ষেত্ৰত শিক্ষাৰ এই আলোকময় যাত্ৰাত আমালোকক সকলোৱে সহায় সহযোগিতা কৰক। আমি সকলো সমাজৰ প্ৰতি দায়বদ্ধ। আমি সমাজক